তার মানে আমার মাজত তেনেকুৱা একো নাই আমার সংগঠনরে কোকরাঝার জিলা সমিতির অন্তর্গত সালাকাটি আঞ্চলিকৰ ওয়ার্কিং প্রেসিডেন্ট কার্যকরী সভাপতি আমির আলী বুলি নাম এই আমির আলী লড়াটো আমার সংগঠনেৰে হয় এতিয়াও আমার সংগঠনতে আছে সেই লড়াজনৰ নামত আমার যিজন আগৰ প্রেসিডেন্ট আছিল বদরুল ইসলাম ডাঙৰীয়া এই বদরুল ইসলাম ডাঙৰীয়া কি কৰিলে সেই লড়াজনে এতিয়া ধৰক সংসাৰ এখনত থাকিলে হাইকাজিয়া হওয়াটো স্বাভাবিক কিবা এটা হওয়াটো স্বাভাবিক কিন্তু সেই বুলি আমার লড়াজনক দুর্বৃত্ত সজাই অচিনাক্ত দুর্বৃত্ত সজাই কিছুমান আকৌ বিপিএফৰ সদস্য বুলি কৈছে কৈ কানি কি কৰিলে সেই লড়াজনৰ নামত গোটেই অসম জুৰি থানায় 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 এই লড়াজনৰ বিৰুদ্ধে কেছ কৰিলে লড়াজনে সৰু এটা কথাহে কৈছিল তে যিয়ে নহওক তাৰে পৰা আমি কি কৰিলোঁ গোটেই অসম জুৰি গোটেই নৰ্থ ইষ্ট জুৰি আমাৰ যিমান জিলা সমিতিবিলাক আছে এই জিলা সমিতিবিলাকৰ লগত আমি আলোচনা কৰি গৰিষ্ঠ সংখ্যক জিলা সমিতিয়ে আমি বঙাইগাঁৱত প্ৰেছ ক্লাবত আমি এখন সংবাদ মেলৰ জৰিয়তে আমি এখন সাধাৰণ সভাৰ জৰিয়তে আমি কি কৰিলোঁ আমি তেখেতক অপহৰণ কৰি সৰ্বসন্মতিক্ৰমে তেখেতক অপহৰণ কৰি আমি নতুনকৈ এখন কেন্দ্ৰীয় সমিতি গঠন কৰিলোঁ আৰু সেই কমিটিৰ আজি মই সভাপতি আমাৰ সাধাৰণ সম্পাদক এছিষ্টেণ্ট সাধাৰণ সম্পাদক আৰু হয়তো পদবীখিনি আছে তো যিহনক আমাৰ মাজত কোনো মতানৈক্য নাই তেওঁক অপহৰিত কৰা হৈছে এতিয়া তেওঁ যদি আমাক কিবা কিবি কৈ আছে সেইটো বেলেগ কথা সেই কাউণ্টাৰ মই দিব নাযাওঁ সেইটো তেওঁৰ কথা তেওঁ কৈ থাকিব অবৈধ বুলি আমাক কৈ আছে কিন্তু অবৈধ তেওঁ নিজেই এই কথাটো আপোনালোকে হয়তো সংবাদ মাধ্যমৰ জৰিয়তে দেখা পাইছে তো কথা এইখিনিয়ে আৰু তেওঁৰ কথাৰ কাউণ্টাৰ দিব লগা মানে তেওঁ ইমান মানুহ নহয় যে তেওঁৰ কথাৰ কাউণ্টাৰ আমি দি থাকিব লাগিব ইমান উপযুক্ত নহয় যে তেওঁৰ কথাৰ কাউণ্টাৰ আমি দি থাকিম তো গতিকে আৰু এটা কথা মই কওঁ যে বিগত দিনত এতিয়া নিৰ্বাচন কেন্দ্ৰিকে কওক বা যিয়ে নকওক তেওঁ যিমান তেওঁৰ স্বৈৰাচাৰিতা হিটলাৰী শাসন যিটো বুলি আমি কওঁ তেনেকুৱা শাসন আমাৰ এই নেমচুত তেওঁ চলাইছিল গতিকে আমাৰ প্ৰতিখন জিলা সমিতিৰ সভাপতি সম্পাদকে আদি কৰি বিভিন্ন পৰ্যায়ৰ সদস্যসকলে তেওঁৰ প্ৰতি অতিষ্ঠ হৈ আমি সৰ্বসন্মতিক্ৰমে তেওঁক অপহৰিত কৰি আমি নতুনকৈ কমিটিখন গঠন কৰিছোঁ এতিয়া কথা হৈছে তেওঁলোকে কিবা ক'ব পাৰে সেইটো তেওঁৰ ব্যক্তিগত কথা কিন্তু ঘটনা হৈছে সংগঠনত তেওঁ নাই আমি নেমচুৰ পৰা তেওঁক অপহৰিত কৰিছোঁ তাৰমানে আমি বিটিআৰ নেমচু নতুনকৈ একো খোলা নাই আমাৰ নেমচুই আছে আমাৰ নেমচু কেন্দ্ৰীয় সমিতি আছে আৰু কেন্দ্ৰীয় সমিতিৰ এতিয়া ধৰি লওক আপোনাৰ অসম চৰকাৰ বিটিচিতো এখন চৰকাৰ আছে বিটিচিতো সুকীয়া এখন চৰকাৰ আছে কিন্তু সেই চৰকাৰখনো কিন্তু আমাৰ চেণ্ট্ৰেল হওক বা ষ্টেটৰ তলতীয়া হয় গতিকে আমাৰ যিখন বিটিআৰ চৰকাৰ বিটিআৰ যিখন আমাৰ কমিটি এই কমিটি কিন্তু আমাৰ নেমচুৰ কমিটিৰে অন্তৰ্গত এখন কমিটি তো গতিকে আমি ইয়াত কোনো বিভাজন দেখা নাই আমি ইয়াত হয়তো কিছুমানে মানে ভাবিব পাৰে তেওঁলোকে কিছুমানে কথা কৈ আছে এতিয়া ক্ষমতাচ্যুত হ'লেতো বহুত কিবা কিবি কয় সেই কথাখিনি আপোনালোকে জানে তো গতিকে মই ইমান দিনে মুখ খোলা নাছিলোঁ তো মই আজি আপোনালোকক কথাখিনি ক'লোঁ হয়তো আপোনালোকে ইয়াৰ পিছত হয়তো আপোনালোকে আমাক হেৰি কৰিব যে নাই কথাখিনি তেওঁলোকে যিখিনি কৈছিল সেইখিনি সত্য নহয় আমাৰ কথাখিনি সত্য আৰু আপোনালোকে হয়তো তদন্ত কৰিলেও পাই যাব